বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা অভিমান সামৰি তুমি মাথো মোৰ হোৱা। হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং সকলোকে। মই কাশ্মীৰে আপোনালোক সকলোকে পুনৰবাৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, ময়ো ভালে আছোঁ। আৰু ৰাতিপুৱাটো বৰ বিশেষ কাম নাই আৰু সেইটো কাৰণে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰাই মই আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালে যাওক, মোৰো দিনটো ভালে যাওক, তাকে কামনা কৰিছোঁ। তেনেহ'লে ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ আপোনালোকৰ সৈতে। যিহেতু মই আজি আপোনালোকলৈ আৰু এটা দাইলৰ ৰেচিপি লৈ আহিছোঁ, তাৰ কাৰণে মই দাইলখিনি ভালদৰে ধুই এনেকৈ অকণমান পানী দি কোমল হ'বলৈ থৈ দিছোঁ, কুকাৰতে থৈ দিছোঁ একেবাৰে। আৰু এয়া লৈছোঁ কঁঠাল গুটি, ওপৰৰ বাকলিখিনি গুচাই ৰঙা ৰঙা বাকলিখিনি যিহেতু পটককৈ গুচ নাখায়, সেইটো কাৰণে মই এনেকৈ পানীত তিয়াই থৈছোঁ অলপ দেৰিৰ কাৰণে। আৰু আজি মই বনাবলৈ লোৱা স্পেচিয়েল দালিটোৰ কাৰণে প্ৰয়োজন হ'ব এয়া অকণমান খৰিচা আৰু এয়া ঢেকীয়া। আপোনালোকে বাৰু ঢেকীয়া আৰু এনেকৈ খৰিচা, কঁঠাল গুটি দাইল খাই পাইছে নাই? যদি নাই পোৱা তেনেহ'লে আপোনালোকে ঘৰত বনাই খাই চাবচোন, বহুত ভাল লাগে খাই। আৰু তেনেহ'লে এতিয়া দেৰি নকৰি বনাবলৈ আৰম্ভ কৰোঁ ব'লকচোন। আৰু মই ইয়াতে দিলোঁ এতিয়া কঁঠাল গুটিকেইটা দি দিছোঁ এনেকৈ। আৰু এতিয়া দিম মই এতিয়া দিছোঁ মই এতিয়া 1 চামুচ খৰিচা টেঙা। আৰু এয়া হৈছে ঢেকীয়া। আপোনালোকে হাতেৰে ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰা কৰি দিলে হয়, নহ'লে বা এনেকৈ কৰি কাটিও দিব পাৰে। মই এনেকৈ কাটিয়ে দিছোঁ। আচলতে শুকানকৈ যদি ভাজি বনায় তেতিয়া হাতেদি টুকুৰা টুকুৰকৈ ভাঙি দিলে ভাল লাগে খাই, কাটি দিলে বৰ এটা ভাল নালাগে। আৰু ফাইনেলি এইখিনি হৈ গৈছে। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। যিহেতু আগতে মই দাইলখিনি অকণমান কোমলিবৰ কাৰণেহে পানী দিছিলোঁ, সেইকাৰণে এতিয়া আৰু অকণমান বেছিকৈ পানী দি দিছোঁ যাতে দাইলখিনি অকণমান থুপথুপীয়া হয়। আৰু মই এতিয়া গেছত পাতি লওঁ। আৰু এতিয়া মই ভাত পানী বনাই আজৰি হ'লোঁ। আৰু আজি ৰ'দ নাই দিয়া, তথাপিও গৰমটো পৰিছে, অলপ অলপ গৰম গৰম ভাৱ এটা আহিছে। ভাত বনাই থাকিলে বাৰু এনেও গৰম লাগে অলপমান। মই ভিডিঅ'টো হাজবেণ্ড ডিউটিৰ পৰা অহা পাছতহে আকৌ কণ্টিনিউ কৰিব পাৰিম, কাৰণ মই যিহেতু তেওঁৰ ফোনতহে ভিডিঅ'বিলাক কৰোঁ। মোৰ ফোনটো মানে কেমেৰা কোৱালিটিটো একেবাৰে ভাল নহয় আৰু ভিডিঅ'বিলাক বৰ এটা ভাল নাহে, ফাটি ফাটি আহে। সেইটো কাৰণে মই মোৰ নিজৰ ফোনত নকৰোঁ, তেওঁৰ ফোনতে কৰোঁ। সেইটো কাৰণে মই কেতিয়াবা ভিডিঅ'বিলাক কণ্টিনিউ আপোনালোকক দিব নোৱাৰোঁ, কাৰণ যিহেতু তেওঁ অফিচিয়েল কাম থাকে আৰু অফিচ যাই আহে মানে ঘৰ পাইহি মানে দেৰি হয় কেতিয়াবা অলপমান। আৰু মোৰো চব সময়তে ভিডিঅ' কৰিবলৈ মন নাযায়, যেতিয়া মন থাকে তেতিয়া অকণমান দিগদাৰ হ'লে পিছত আৰু মন নাযায় কৰিবলৈ। তেনেহ'লে মই আপোনালোকক আকৌ আবেলিহে লগ পাম। ব'লক তেনেহ'লে এতিয়া ভাত খাই লওঁ আৰু দাইলখিনি দেখাই লওঁ আপোনালোকক মই কেনেকৈ বনাইছিলোঁ। ব'লক তেনেহ'লে চাই লওঁ। আৰু এয়া আজি আমাৰ ৰাতিপুৱাৰ খানা ৰেডি হৈ গৈছে। মোৰ খুব প্ৰিয় ঢেকীয়া আৰু খৰিচাৰ দালি। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন মোক কমেণ্ট কৰি। খাই বৈ আজৰি। আৰু আজি মই বনাইছিলোঁ কঁঠালৰ পৰঠাৰ এটা ৰেচিপি, সেইটো কিন্তু মই আপোনালোকক এতিয়া নিদিওঁ, বেলেগ এটা ভিডিঅ'ত সেইটো এক্সট্ৰাকৈ ৰেচিপি হিচাপে দিম মই। আৰু এতিয়া খাই বৈ আজৰি যিহেতু, সেইটো কাৰণে এতিয়া মানে মই দিওঁগৈ চাহ কাম কৰা মানুহকেইজনক। ব'লক তেনেহ'লে চাহকাপ দি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু ইয়াতে এইখন মই যে আজি বনাইছিলোঁ পৰঠাখন, এইখন বহুত ধুনীয়া হৈছিলে, খাবলৈ বহুত ধুনীয়া হৈছিলে। কঁঠালৰ পৰঠা যিহেতু মিঠা হৈছিলে খাবলৈ, লগতে মই মিঠাটো মেইনটেনেঞ্চ কৰিবৰ কাৰণে অলপমান নিমখ দিছিলোঁ। মানে বহুত ধুনীয়া হৈছিলে খাবলৈ, বহুত টেষ্টি হৈছিলে। আৰু আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু ইয়াৰ লিংকটো, আৰু আপোনালোকে চাই পিনে ঘৰত এবাৰ বনাই খাই চাব পাৰিব। তেনেহ'লে এখন পঠিয়াওঁ এতিয়া মই পেকিঙত, কাৰণ আমাৰ দোকান আছে, দোকানত একচুৱেলি মহা আৰু মাহী থাকে,
তেওঁলোকে বৰ্তমান দোকানখন চলাই আছে যিহেতু মাৰো সময় নাই লগতে হাজবেণ্ডৰো সময় নাই যিহেতু তেওঁলোকে সময় নাপায় হেৰিৰ কাৰণে চাকৰিৰ কাৰণে তো দেউতাইতো সময় নাপায় একেবাৰে তেওঁলোকে বৰ্তমান চলাই আছে আমাৰ দোকানখন আৰু এয়া দিছোঁ আহোম বগৰীৰ চচ অৰ্থাৎ ৰঙা বগৰীৰ চচ এইটো দেখিছে আপোনালোকে ইমান ধুনীয়া চচ দেখিবলৈ একেবাৰে দেখিলে খাওঁ খাওঁ লগা হয় একেবাৰে খাব মন গৈছে নেকি কাৰোবাৰ ইমান ধুনীয়া চাওকচোন দেখাই দিছোঁ ওচৰৰ পৰা আৰু এইটো বান্ধিব লাগিছিলে ৰাবাৰ লাগিছিলে বৰ্তমান মোৰ ওচৰত ৰাবাৰ নাই সেইটো কাৰণে মই এনেকৈ দি পঠাইছোঁ বন্ধ কৰি দিওঁ এতিয়া হৈ গ'ল আৰু এইটো এতিয়া ভৰাই দিম যি লওঁ আৰু এতিয়া খাই লওঁ তামোল এইডোখৰ তামোলডোখৰ খাই লওঁ চব বৰষুণ আমনি লাগিছে আৰু বৰষুণ কিমান দেখাই থাকিম আপোনালোকক মই বৰষুণবোৰ ঘটনা এটা ঘটিলে কালি আপোনালোকক দেখাবলৈ নহ'ল কালিয়ে মই ভিডিঅ'টো নকৰিলোঁ যিহেতু আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ সেইটো কাৰণে ভাবিলোঁ আজি দেখাই দিওঁ বুলি তেনেহ'লে ব'লকচোন কিনো ঘটনা ঘটিলে চাওঁগৈ এবাৰ তাৰ কাৰণে আমি যাব লাগিব ভিতৰলৈ তেনেহ'লে ব'লক আপোনালোকক ভিতৰলৈ লৈ যাওঁ চাওক ইমান ধুনীয়া কাপোৰযোৰ দেখিছে কালাৰটো ইমান ধুনীয়া ইয়াতে দিয়া আছে চিলভাৰ গুণা আৰু ব্লু কালাৰৰ এইটো ফুল হয় কাপোৰযোৰ পিংক কালাৰৰ ইমান ধুনীয়া পিংক কালাৰটো অকণমান আজাৰ ফুলৰ টাইপৰ হয় কালাৰটো আৰু এয়া কৰিলে দেখিছে নিগনিয়ে আৰ্টিষ্টে এইবোৰ আৰ্ট কৰিলে শেষ কৰি পেলালে কাপোৰযোৰ ইমান ধুনীয়া কাপোৰযোৰ গোটেইখিনি মানে একদম এটা মানে ভাজতে একেবাৰে এনেকৈ কৰি এইটো খায়ে পেলালে কামুৰি খাই পেলালে একেবাৰে কুটি খং উঠি গৈছিলে কালি মাটো মনটো বেয়াই লাগি গৈছিলে ইমান ধুনীয়া কাপোৰযোৰ তেওঁ এতিয়ালৈকে চাগে এবাৰ দুবাৰমান পিন্ধিছেহে নেকি কাপোৰযোৰ পিন্ধিবলৈ নাপালেই তেনেহ'লে থৈ দিওঁ আপোনালোকক দেখালোঁ আমাৰ ঘটনাটো আৰু আপোনালোকক দেখালোঁ আমাৰ নিগনি আৰ্টিষ্টে এয়াই কৰিলে গোটেইখন কাপোৰযোৰ একেবাৰে শেষ কৰি পেলালে ধ্বংস কৰিয়ে পেলালে ইমান ধুনীয়া কাপোৰযোৰ মায়ে এতিয়ালৈকে দুবাৰমান পিন্ধিছিলেহে কাপোৰযোৰ পিন্ধিবলৈ নাপালে আৰু নিগনি আৰ্টিষ্টে এয়া আৰ্ট কৰি পিনে এডোখৰ শেষে কৰি পেলালে তাৰপাছত মাৰ মনটো কালি অকণমান বেয়া আছিলে যি নহওক নিজৰ এযোৰ ভাল লগা কাপোৰ যদি বৰবাদ হৈ যায় বেয়া হৈ যায় যাৰ হ'লেও বেয়া লাগিব সেইটো কাৰণে আৰু বহুত কষ্টত বনাওঁ মই ভিডিঅ'বিলাক জানেই আপোনালোকে আৰু আপোনালোকক মই কৈছোঁৱে আজি যে মোৰ হাজবেণ্ডৰ ফোনত মই যিহেতু ভিডিঅ' বনাওঁ সেইটো কাৰণে মোৰ বহুত বেছিয়ে প্ৰব্লেম হয় কাৰণ তেওঁ টাইমো মেনেজ কৰিব লাগে মোক ফোনটো দিবলৈ ময়ো মেনেজ কৰিব লাগে টাইমটো আৰু সেইটো কাৰণে অকণমান অসুবিধা হয় আৰু ফোন অৰ্ডাৰ কৰিছিলোঁ লকডাউনৰ পাছতে কিছুমান প্ৰব্লেমৰ কাৰণে ফোনটো অকণমান দিগদাৰ হ'ল মই পিছে পৰে বাৰু পাৰ্মিশ্যন পালে আপোনালোকক ক'ম বাৰু কাহিনীটো কেনেকুৱা ধৰণৰ আমাৰ ফোন অৰ্ডাৰ দিয়া কাহিনীটো আমাৰ লগত আচলতে ফ্ৰড নিচিনাই হ'ল সেইটো কাৰণে পিছে পৰে হাজবেণ্ডৰ পৰা যদি পাৰ্মিশ্যন পাওঁ মই আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম বাৰু তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম বাই বাই